নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি অনুশীলনী 3 কৰ 5 নম্বৰৰ অংকটো তোমালোকক বুজাই দিম। মনোযোগেৰে চাই যাবাচোন। 5 নম্বৰ অংকটো কি দিয়া আছে? প্ৰশ্নটো কি দিয়া আছে? ছুটিৰ নিয়মেৰে হৰণ কৰা, হয়নে? আমি কেনেকৈ কৰি যাম চাই যাবা। হয়নে? তাৰপিছত কি কৰিবা? এইটো ভাজ্যটো ইয়াত লিখিবা, হয়নে? তাৰপিছত ভাজকটো ইয়াত লিখিবা, ঠিক আছে? এতিয়া চাই যাবা, 6টো 2তকৈ ডাঙৰ, মানে 2টো 6তকৈ সৰু হোৱাৰ কাৰণে আমি কি কৰিলোঁ? 7টো ধৰিলোঁ, তাৰমানে 27 হ'ল। এতিয়া 6তকৈ ডাঙৰ হৈ গ'ল, এতিয়া আমি হৰণ কৰিব পাৰিম। 6 ঘৰ নেতা মাতিব লাগিব। তেনেকৈ 6 তেনেকৈ লিখি ল'বা। ইয়াত 1 দিব লাগিব, হা? এইটো পূৰণ কৰি যাম, হা? 6 এগুণ 6, 2 6 গুণ 12, হয়নে? 3 6 গুণ 18, 4 6 গুণ 24, 5 6 গুণ 30, হয়নে? এনেকৈ 1 6 গুণ 6, 2 6 গুণ 12, 3 6 গুণ 18, 4 6 গুণ 24, 5 6 গুণ 30, হয়নে? এতিয়া ইয়াত 27 আছিলে, 30 হ'ল। 30 হ'লে ডাঙৰ হৈ গ'ল, নহ'ব। সেইকাৰণে আমি কেইবাৰ দিম? 4 বাৰ। 4টো ইয়াত লিখি দিলা, হয়নে? 6 4 গুণ 24, ইয়াত আছে 27, হয়নে? এই 27টোৰ পৰা 24টো বিয়োগ কৰি দিয়া, থাকিব কিমান? 3। বুজি পাইছা নাই? এই 27টোৰ পৰা আমি 4 6 গুণ কিমান পালোঁ? 24। 24টো বিয়োগ কৰিম, থাকিব কিমান? 3। এই 3টো কাৰ আগত বহিলে? এই 1টোৰ আগত বহিব। 1টোৰ আগত বহি গ'লে কিমান হ'ল? 31। এতিয়া আমি কেইবাৰ দিম? 5 বাৰ দিলে 30 হয়, হয়নে? 6 বাৰ দিলে 6 6 গুণ 36 হয়, বেছি হৈ যাব। সেইকাৰণে আমি কেইবাৰ দিম? 5 বাৰ। ইয়াত 5 বাৰ দিলোঁ। ইয়াত 3টো আগত বহিছিলে, হয়নে? 31 হ'ল। 31ৰ পৰা এতিয়া 5 6 গুণ 30 হৈছে, 30টো বিয়োগ কৰি দিম। 1, হয়নে? 1 থাকিলে 1টো কাৰ আগত বহিব? এই 2টোৰ আগত বহিব। তাৰমানে কিমান হ'ব? 12 হ'ব, হয়নে? 12 হ'ল। এতিয়া দুবাৰ দিব লাগিব, ইয়াত দুবাৰ দিব লাগিব। 6 2 গুণ 12, ঠিক আছে? এতিয়া আমি কি পালোঁ? 452। এইটোৱে হ'ল হৰণফল, হয়নে? এতেকে হৰণফল 452। এইটো ছুটি হৰণ পদ্ধতি, বুজি পালা না? ঠিক আছে? এনেকৈ আমি এতিয়া খ নম্বৰটো কৰিম। খ নম্বৰটো দিয়া আছে 6968, হৰণ কৰিব লাগিব 8ৰে, হয়নে? চাই যাবা। এতিয়া আমি এই আগৰ দৰে 8টো এইফালে লিখি ল'ম। এনেকৈ 1 দিম, 2 দিম, 3 দিম, 4 দিম, 5 দিম, হয়নে? চোৱা এতিয়া 8তকৈ 6টো সৰু, সেইকাৰণে আমি 9টো ধৰি ল'লোঁ, হয়নে? কিমান হ'ল এতিয়া? 69। ডাঙৰ হৈ গ'ল এতিয়া 8তকৈ, হয়নে? এতিয়া আমি নেওতা মাতি যাওঁ 8 ঘৰটো। 1 8 গুণ 8, 2 8 গুণ 16, 3 8 গুণ 24, 4 8 গুণ 32, 5 8 গুণ 40, হয়নে? 6ৰে কৰিম। ইয়াতকৈ ইয়াৰ সমান বা তাতকৈ সৰু হ'ব লাগিব, ডাঙৰ হ'লে নহ'ব।
6 8 গুণ 48 হয়নে 7 8 গুণ 56 8 8 গুণ 64 9 8 গুণ 72 এটা চাওকচোন 72 ডাঙৰ হ'ব হয়নে সেইকাৰণে আমি কেইবাৰ দিম 8 বাৰ দিম সেইটো হয়নে 64 8 বাৰ দিলে কিমান বাৰ দিব লাগিব 8 বাৰ 8 8 গুণ 64 এই 64 হয়নে কাৰ পৰা বিয়োগ কৰিব লাগিব 69 এই 69টো লিখি ল'লো তাৰপিছত 64টো এনেকৈ বিয়োগ কৰি দিম আৰু বিয়োগ কৰিলে থাকিব কিমান 5 হয়নে 9 পৰা 4 গ'লে 5 5টো কাৰ আগত বহিব জানোনে এই 6টোৰ আগত কিমান 56 হ'ল হয়নে 56 এতিয়া কেইবাৰ দিম এইটো 7 বাৰ দিম 7 8 গুণ 8 7 গুণ 56 হয়নে 56 হ'ল এতিয়া ইয়াত বাকী ৰোৱা নাই এতিয়া থাকি গ'ল কি 8 থাকিলে হয়নে 8 8ৰ লগত আমি 1 পূৰণ কৰিলে 8 হ'ব বুজি পালা এতিয়া চাচোন হৈছে নাই পূৰণটো 8 গুণ 8 8 7 গুণ 56 6 থাকিল 5 8 8 গুণ 64 64 5 69 ঠিক আছে এইটোৱে এটাকে হৰণফল এইটো বুজি পালা এটা গটো কৰিম আমি গটো দিয়া আছে 2827 হৰণ 12 ঠিক আছে আমি এইটো কৰি দিম সমাধান এই ভাজ্যটো আমি ইয়াত লিখিম 2827 ভাজকটো লিখিম এইফালে হ'ল এতিয়া আমি এই ভাজকটো আমি ইয়াত লিখি ল'লোঁ 17 হয়নে এতিয়া ইয়াত 1 দিন 2 দিন 3 দিন 4 দিন 5 দিন 6 দিন হয়নে এতিয়া চাই যোৱা পূৰণৰ মাজুনত এখন মুখস্থ থাকিব লাগিব হয়নে যদি মুখস্থ নাই তোমালোকে এনেকৈ কৰিবা চোৱা এতিয়া প্ৰথমতে আমি চাই ল'ব লাগিব 17তকৈ 2টো সৰু হয়নে সেইকাৰণে আমি কি কৰিলোঁ 8টো ধৰি ল'লোঁ 28 হ'ল এইটো ডাঙৰ হৈ গ'ল এতিয়া আমি পূৰণ কৰি যাম নেউতা যদি মুখস্থ নাই এনেকৈ কৰি যাবা যদি মাজু নেউতাখন মুখস্থ নাই 1 7 গুণ 7 হয়নে 1 1 গুণ 1 হ'ল তো 2 দি 2 7 গুণ 14 4 7 গ'লে 1 2 গুণ 2 1 3 হয়নে তাৰপিছত 3 7 গুণ 21 থাকিল 2 3 গুণ 3 3 2 5 হ'লনে এতিয়া চোৱাচোন ইয়াত 28 আছে ন দুবাৰ দিলে বেছি হৈ যায় সেইকাৰণে এবাৰ দিব এবাৰ দিলে কিমান হ'ব 17 ইয়াত একবাৰ দিলোঁ 17টো বিয়োগ হ'ব কাৰ পৰা বিয়োগ হ'ব 28ৰ পৰা 28ৰ পৰা 17টো বিয়োগ কৰি দিম এতিয়া 8ৰ পৰা 7 গ'লে 1 2 পৰা 1 গ'লে 1 11 হ'ল এই 11টো এতিয়া এই 2টোৰ আগত বহিব 2টোৰ আগত বহিব কিমান হ'ল 112 এতিয়া আমি আকৌ পূৰণ কৰি গৈ থাকিম 112 উলিয়াব লাগিব 4 7 গুণ 28 8 থাকিল 2 4 গুণ 4 4 2 6 5 দি কৰিম 5 7 গুণ 35 5 থাকিল 3 5 গুণ 5 5 3 8 6 দি কৰিম 6 7 গুণ 42 2 থাকিল 4 6 গুণ 6 6 4 10 102 হ'ল 7 কৰিম 7 7 গুণ 49 9 থাকিল 4 7 গুণ 7 7 4 11 কিমান হ'ল 119 ইয়াত আছে 112 হয়নে তেতিয়াহ'লে আমি কেইবাৰ দিম 6 বাৰ 6 বাৰ দিলে কিমান লিখিব লাগিব 102 বিয়োগ কৰি দিম 0 1 10 বাকী থাকিলে 10টো এতিয়া কাৰ আগত বহিব
চোৱাচোন 42 4 ঠিক আছে 10টো এই 7ৰ আগত বহিব 107 হ'ল হয়নে এতিয়া কেইবাৰ দিম 7 বাৰ দিলেতো বেছি হৈ যায় 6 বাৰ দিব লাগিব আকৌ 6 বাৰ দিব লাগিব 6 বাৰ দিলে কিমান হ'ব 102 তো বিয়োগ কৰিলেও থাকিব কিমান 5 বাকি থাকিলে হয় নাই 5টো এতিয়া বাকি থাকিলে এনেকৈ লিখি দিব লাগিব বুজি পাইছা এতেকে হৰণফল কি লিখিবা 166 তাৰপিছত বাকি 5 এইদৰে বুজি পাইছা এতিয়া ঘৰটো কৰি দিছোঁ ঘৰটো 6603 16ৰে হৰণ কৰিব লাগিব সমাধান 6603 16ৰে হৰণ কৰি দিম হয়নে 16টো তোমাক কেনেকৈ লিখি ল'বা 1 দিবা 2 দিবা 3 দিবা 4 5 হয়নে এতিয়া আমি 16তকৈ 6টো সৰু কাৰণে আমি এই 6টো ধৰি ল'লোঁ কিমান 66 হ'ল হয়নে ডাঙৰ হৈ গ'ল এতিয়া হৰণ কৰি যাম আমি 16কে 16 হয়নে 6 গুণ 6 1 গুণ 1 হয়নে 2 6 গুণ 12 2 হাতে গ'লে 1 2 গুণ 2 3 32 3 6 গুণ 18 8 থাকিল 1 3 গুণ 3 4 হয়নে 4 6 গুণ 24 4 থাকিল 2 4 গুণ 4 4 দিয়ে 6 হয়নে 5 6 গুণ 30 গুণ 3 5 গুণ 5 5 3 8 বেছি হৈ গ'ল 80 হৈ গ'ল ইয়াত 66 আছে তেতিয়াহ'লে আমি 4 বাৰ দিব লাগিব 4 বাৰ দিলে 66টো কাৰ পৰা বিয়োগ কৰিম 66ৰ পৰা 64টো বিয়োগ কৰি দিম থাকিব 2 এই 2টো কাৰ আগত বহিব এই 0টোৰ আগত 0টোৰ আগত বহি গ'ল হয়নে 0টোৰ আগত 2টো বহি গ'ল 20 হ'ল এতিয়া আমি কেইবাৰ দিম এবাৰ দিব লাগিব দুবাৰ দিলে বেছি হৈ যাব এবাৰ দিলে কিমান হ'ব 16টো আমি বিয়োগ কৰি দিম 10ৰ পৰা 6 গ'লে 4 থাকি গ'ল হয় নাই 4টো কাৰ আগত বহিব এই 3টোৰ আগত হ'লে আকৌ এবাৰ কৈ দিছোঁ দেই 4 16 64 হয়নে 64টো দিলোঁ 64টো এই 66ৰ পৰা বিয়োগ হৈ যাব থাকিব 2টো কাৰ আগত বহিব এই 0টোৰ আগত 20 হ'ল হ'লে 20 হ'ল এতিয়া আমি কেইবাৰ দিম এবাৰ দিম দুবাৰ দিলে বেছি হ'ব এবাৰ দিলে 16 এবাৰ দিলে 16 হ'ল বিয়োগ কৰিলে 4 থাকিল 4টো এই 3 আগত বহিব 43 হ'ল হয়নে এতিয়া আমি কেইবাৰ দিম 43 হ'ল 3 বাৰ দিলে 48 হ'ব 43তকৈ ডাঙৰ হ'ব সেইকাৰণে আমি দুবাৰ দিব লাগিব দুবাৰ দিলে কিমান হ'ব 32টো বিয়োগ কৰিব 3 পৰা 2 গ'লে থাকিব 1 4 পৰা 3 গ'লে থাকিব 1 11 থাকি গ'ল হয়নে 11টো 16তকৈ সৰু তাৰমানে 11টো বাকী হৈ যাব এতেকে হৰণফল হৰণফল 412 বাকী 11 এইটো বুজি পাইছা আশা কৰোঁ তোমালোকে বুজি পাইছা ঠিক আছে আজিলৈ আহোঁ ধন্যবাদ